দাদা ইয়াত আমি আহি চালোঁ যে দুজন ল'ৰা পানীত পৰি মানে মৃত্যু হৈছে। আমাৰ ইয়াৰে লোকেল ল'ৰা দুজন হয়, এই ফাৰ্মাৰে অফিচৰ কোৱাৰ্টাৰে থকা। কিমান বয়সমান হ'ব ল'ৰা দুটা? কি ক'লা? কিমান বয়সমান হ'ব? বৰ্তমান 21-22 তেনেকুৱা হ'ব। নামটো ভালদৰে গম নাপালোঁ। দেউতাকৰ নাম সঞ্জীৱ এজন, আৰু এজনৰ নাম হ'ল আপোনাৰ দেউতাকৰ নাম এই যদে মোহন দাস। তাৰমানে আজি হোলীৰ দিন ৰং চং খেলি ইয়াতে মানে গা ধুব আহিছিল। ইয়াতে বাৰাপেটা কেটেল ফাৰ্ম আপোনাৰ বৰপেটা বেকি নদীৰ ওচৰত। বৰপেটা থানা পৰে। বৰপেটা ৰোড থানা হয়। শোকাকুল পৰিৱেশ হয়, শোকাকুল পৰিৱেশ। আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজক ক'ব বিচাৰোঁ যাতে সাৱধানে ল'ৰা ছোৱালীবিলাক বেকীৰ পাৰত পঠাই দিয়ে। একচুৱেলি বেকীৰ পাৰত পঠাবই নালাগে, যদিও পঠায় গাৰ্জেন সহকাৰে আহি। প্ৰত্যেক বছৰে এনেকুৱা পৰিস্থিতি হয়, আজি নতুন যে এইটো নহয়, প্ৰত্যেক বছৰে 2-4টা কৰি এনেকুৱা আপোনাৰ দুৰ্ঘটনা হৈয়ে থাকে। ভাই আছিল নেকি দুইটাই? একচুৱেলি ভাই ককাই নহয়, ওচৰ পাজৰে মানুহ, তেওঁলোক বন্ধু গা ধুব আহিছিল। দুইজনে গা ধুব আহিছিল। দুজনে ঢুকালে? দুইজনে ঢুকাইছিল। 3জন আছিল, এজন সম্ভৱতঃ উঠি গৈছে আৰু 2জন ঢুকাই গ'ল। বংশী আৰু এটা মানে তাৰে ঘৰৰ লগৰ, সেইটোৰ নাম মই ইমান ভালদৰে নাজানো। আৰু কেনেকুৱা হোলী খেলি আহিছিল? হোলী খেলি আহিছিল। গা ধুবা মই আহি কেনে মানে চোৱা নাই, এখানে এখন গা ধুবাই আহিছিল না পায়ে ধুবা গৈছিল মই চোৱা নাই মানে। ফেন লৈ গেলাকতো মানে আমাৰ পুচি চাৰে আহি কেনে লৈ গৈছিল। ফেন উঠালাক মানে ফেনটো যাতে কায়ো নাহে, এই হোলী চলি খেলি কেনে কায়ো যাতে নাহে নদীত। চাওক আজিৰ দিনটোত মানে 2জন মৰলাক, আৰু আগে পিছে আৰু মোটামুটি 5-6জন মৰছে আমাৰ এই নদীতে। কেইজন যুৱক আহিছিল বা কেনেকুৱা? আমি তাতে গেছিলোঁ গাঁও ধুবা। তাৰপিছত গাঁও ধুইছোঁ, 10-15 মিনিটমান গাঁও ধুইছোঁ। তাৰপিছত কৌশিক নামৰ আপাটো সি গিছে গাঁও ধুবা। সি কৈছে তাক মই অলপ টানি আনিছিলোঁ, তাৰপিছত সি গিছে। তাৰপিছত আৰু গিছে তাহোন 2জন, সি তলতে আছিল। মোক কৈছে তই বাহিৰৰ পৰা ভিডিঅ' কৰবি। তাৰপিছত মৃদুল ৰাজবংশী নামৰ সেই জাপ মাৰছে। তাৰপিছত 2জন জাপ মাৰি কেনে মৃদুল মানে কৌশিককো টানি লৈ গৈছে। ৰং খেলিছিলা তোমালোকে না? আমি ৰং খেলিছিলোঁ। কিমান সময়ত? 2-3 মিনিটত। পিছত পানী গাঁও ধোৱা শেষ, তাৰপিছত লাষ্টত সেই ভিডিঅ' কৰি আছিলোঁ। কি নাম আছিল? মৃদুল ৰাজবংশী, কৌশিক দাস। তোমাৰ নাম? দেৱ শৰ্মা। তোমাৰ নাম? দেৱ শৰ্মা। কি কৰে তাহোন? ষ্টুডেণ্ট পঢ়ি আছিল। খালি মৃদুল কাম কৰে। চেষ্টা কৰোঁ।